হেল্ল' এণ্ড ৱেলকাম টু মাই আনাডাৰ মিনি ভ্লগ। সেইদিনা আছিল দেওবাৰ। ভাবিলোঁ মহাভৈৰৱ মন্দিৰৰ পৰা এপাক আহোঁগৈ। আগদিনা ৰাতিয়ে হোৱাটছএপ গ্ৰুপত ডিছকাশ্যন হৈছিল। টাইমটো দিছিল 7:30। সকলোৱে ডিছকাছ কৰিয়ে লৈছিলোঁ। ইহঁতে 7:30 পৰা ৰৈ আছিল, কিন্তু মই আৰু চিন্ময় গৈ পাইছোঁগৈ 9:30। তাৰপিছত টমটমত উঠি দিলোঁ। তেজপুৰত থাকি জানো মহাভৈৰৱ মন্দিৰলৈ নোযোৱাকৈ থাকিব পাৰি? তেজপুৰত মই থকা প্ৰায় 6 বছৰে হ'ব হ'ল। এই 6 বছৰত মই বহুত কেইবাৰ মহাভৈৰৱ মন্দিৰলৈ গৈছোঁ। তাৰ পাছত মন্দিৰ পালোঁগৈ। গেটৰ বাহিৰতে এনেকৈ ধূপ চাকি কিনি ল'লোঁ। মন্দিৰৰ ইতিহাসটো চাগে প্ৰায় মানুহবিলাকে জানেই। বান ৰজাই যেতিয়া তেজপুৰত ৰাজত্ব কৰিছিল, সেই সময়তে তেওঁ মহাদেৱক পূজা কৰিবৰ বাবে এই মহাভৈৰৱ মন্দিৰটি নিৰ্মাণ কৰিছিল। বান ৰজা শিৱভক্ত যে আছিল, সেই কথা চাগে হয়তো সকলোৱে গমেই পায়। সেইদিনা দেওবাৰ আছিল, তথাপিও বৰ এক ভিৰ নাছিল। অলপ শান্ত পৰিৱেশ আছিল আৰু 2-এজন ভক্তৰ আগমন আছিল। আৰু মন্দিৰৰ ভিতৰত ধূপ চাকি জ্বলাব নোৱাৰি, বাহিৰতে অন্য স্থানত ধূপ চাকি জ্বলাব লাগে। আৰু মন্দিৰৰ ভিতৰত কোনেও কেমেৰাৰে ফটো বা ভিডিঅ' কৰিব নোৱাৰে। সেই কথাটো কিন্তু ভালেই দেই। আৰু ধূপ চাকি জ্বলাই ভিতৰত পূজা কৰি আমি সকলো ওলাই আহিলোঁ এনেকৈ। তাৰ পাছতে ইয়াতে চাওকচোন, এজনী মেকুৰী আছে, বৰ মৰম লগা। তাই এই মেকুৰীজনী পূজাৰী কেইজনৰ ওচৰতে বহি থাকে। আৰু এয়া মন্দিৰৰ আগফালে শিৱ মহাদেৱৰ এক সুন্দৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি থোৱা আছে। সকলোৱে পূজা কৰিলোঁ, সেৱা কৰিলোঁ। তাৰ পাছতে আকৌ ওলাই আহিলোঁ। মনটো ভাল লাগি গ'ল। বহুদিনৰ পিছত মন্দিৰলৈ গৈছিলোঁ। ভগৱান আছেনে নাই সেয়া মই নাজানো, কিন্তু কিবা এটা যে শক্তি বা মন্দিৰ বা অন্যান্য ধৰ্মানুষ্ঠানবিলাকত গ'লে আমাৰ মনটো যে পবিত্ৰ হৈ যায়, সেই কথাটো মই বিশ্বাস কৰোঁ। তাৰ পাছতে আমি ওলাই আহিলোঁ আৰু এনেকৈ বাহিৰত সকলোৱে ৰছী পিন্ধিলোঁ। আৰু যিহেতু আমি একো খাই যোৱা নাছিলোঁ, সেইকাৰণে দৰং কলেজৰ মুখত আহি এনেকৈ সকলোৱে পুৰি আৰু চাহ খাই ল'লোঁ। খাই উঠি সকলোৱে আকৌ ইউনিভাৰ্চিটিলৈ বুলি আহিলোঁ। ফাৰ্ষ্ট টমটমেৰে আমি পৰুৱালৈকে আহিলোঁ। পৰুৱাৰ পৰা আকৌ ইউনিভাৰ্চিটি বাছত যাম বুলি ক'লে ইহঁতে। সেইকাৰণে পৰুৱাতে আধা ঘণ্টামান সময় ইউনিভাৰ্চিটি বাছৰ কাৰণে ৰৈ থাকিলোঁ। যিহেতু মিছন চাৰিআলি ঠাইডোখৰ হাইৱে বনাই আছে, সেইকাৰণে বহুত ভিৰ। আৰু শেষত আধা ঘণ্টামান সময় ৰৈ বাছত উঠি আমি ইউনিভাৰ্চিটি পালোঁহি। দেওবাৰৰ দিনটোত ইউনিভাৰ্চিটিৰ কেম্পাছটো আগবেলা যথেষ্ট খালী হৈ থাকে। তাতে সেইদিনা বৰষুণো দি আছিল, ঠাণ্ডাও নমাইছিল, একদমেই খালী কেম্পাছ। চিপ চিপ